নেক্সট কৈছে যে মার্কস কারেকশন কৰিব পাৰিম নেকি হয় এনেকুৱা কোৱেশ্চন আৰু বহুত আহিছে মার্কস কারেকশন কৰিব পাৰিম নেকি বোর্ড ইউনিভার্সিটি কারেকশন কৰিব পাৰিম নেকি रोल नम्बर भूल হৈছে डेट अफ बार्थ भूल হৈছে इत्यादि इत्यादि बहुत प्रश्न কৰিছে रेस्पेक्टेड ভিউয়ার্স एंड माय डियर फ्रेंड्स वेलकम बैक फ्रेंड्स আজি 15 নৱেম্বৰ আজি एक्चुअली जीटी और पीजीटी टेट কাম ৰিক্ৰুটমেন্ট টেষ্টৰ লাষ্ট ডেট আছিল বাট লাষ্ট ডেট যেহেতু বঢ়াই দিছে এতে 20 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইতিমধ্যে মোক কিছুমানে ফোন কৰি খুদিছে যে 22 তাৰিখৰ পৰা যে কাৰেকশন টুলসটো খুলি দিব এডিট অপশনটো এই এডিট অপশনটো কিহৰ মানে কি কারেকশন কৰিব পাৰিব বহুত জটিল এটা প্ৰশ্ন তো আজিৰ ভিডিওত এটো আলোচনা কৰিম লগতে আৰু কাৰ কি প্ৰবলেম হৈছে এই বস্তুখিনিও আলোচনা কৰিম আপোনালোকৰ অকমান কোৱেশ্চনখিনি সলভ কৰিবলৈ চেষ্টা কৰিম সো গতিকে ভিডিওটো শেষলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ এই ভিডিও যদি আপোনালোকে প্ৰথম চাই আছে চেনেলত তেনেহলে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও মই এই চেনেলত আপলোড কৰি থাকো সো লেটস স্টার্ট দ্য ভিডিও माय डियर फ्रेंड्स ইয়াতে কোৱেশ্চন কৰিছে ভুলতে গভৰ্নমেন্ট প্ৰভিন্সিয়েলাইজ বোথ মই বোথত কৰিব লাগিছিল ভুলতে গভৰ্নমেন্টত ক্লিক কৰিলো অনুগ্ৰহ কৰি কিবা পৰামৰ্শ দিব নেকি হয় আপোনাৰ নিচিনা এনেকুৱা ভুল আপুনি অকলে কৰা নাই বহুতে কৰিছে আৰু মই আগতে কৈছো যে উই আৰ হিউম্যান বিংস আমি মিস্টেক কৰিম কাৰণ উই আৰ নট এ ৰবট ৰবটৰ হে ভুল নহব পাৰে কিন্তু মানুহ মাত্র ভুল হবো তো গতিকে 22 তারিখত যেতু অপশনটো খুলি দিব 30 নৱেম্বৰলৈকে থাকিব এই 8 দিন আপোনালোকে সকলো ধৰণৰ যেখিনি ভুল হৈছে ভুলখিনি আপোনালোকে শুধৰণি কৰিব পাৰিব আৰু কি শুধৰণি কৰিব পাৰিব হেও আমি আগলৈ ভিডিও ডিসকাস কৰি আছো এটো আপুনি শুধৰণি কৰিব পাৰিব নেক্সট এজনে প্ৰশ্ন কৰিছে এইটো একবাৰ মোৰ ক্ষেত্ৰতো হৈছিল পেমেন্ট দুবাৰ হৈ গৈছে কি কৰিব লাগিব মই এই বিষয়ে ফোনো কৰিছিলো যে পেমেন্ট দুইবাৰ হৈ গৈছে মই কি কৰিম তেলেকে কৈছে যে পেমেন্ট আপুনি ব্যাক পাব কিন্তু আজিলৈকে মই ব্যাক পোৱা নাই তো গতিকে এনেকৈ যদি আপোনাৰ হৈছে আপনিও কমপ্লেইন কৰিব পাৰিব কিন্তু বেছি আশা নাই হয়তো এতিয়া সিস্টেমটো আপডেট হৈছে ব্যাক হ'ব পাৰে আৰু এটোৰ উল্টা প্ৰশ্ন এজনে কৰিছিল যে মোৰ পেমেন্টটো হোৱা নাই মই কি কৰিম মই তাক আকৌ হে পৰামৰ্শ দিছো আপুনি আকৌ পেমেন্ট কৰি দিও কাৰণ পেমেন্ট নহলে তো এডমিট নাহিব না আপনি এক দুই দিন ওয়েট কৰিব পাৰে যে পেমেন্টটো সাকসেসফুল দেখাব পাৰে কিন্তু সাকসেস নেদেখালে আপনি আকৌ পেমেন্ট কৰিব লাগিব এনেকৈ মই কৈ দিছো কাৰণ পেমেন্ট হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু যেটো নহলে আপোনাৰ এডমিট কাৰ্ড নাহিব গতিকে দুবাৰ কৰি দিওক আৰু আপোনাৰ প্ৰবলেমটো মই আপোনাক কৈ দিলো নেক্সট ইয়াতে এজন নিজৰ অপিনিয়ন শেয়াৰ কৰিছে যে মাই অপিনিয়ন হিন্দী টিচাৰৰ বাবে যি সকলে 10th আৰু 12th হিন্দী সাবজেক্ট লৈ পাস কৰিছে এমআইএল হিচাপে আৰু গ্ৰেজুৱেচনতো হিন্দী সাবজেক্ট লৈ মেজৰ লৈ পাস কৰিছে হেবিলাকক প্ৰিফাৰেন্স দিব লাগে প্ৰবীণ ৰত্নবোৰৰ তুলনাত তো মই আপোনাক কৈছো যে এনেকুৱা প্ৰিফাৰেন্সৰ সিস্টেমটো তো নাই বাট আপুনি যদি গ্ৰেজুৱেচনত হিন্দী সাবজেক্ট লৈছে বা 10th আৰু 12th হিন্দী সাবজেক্ট আছে এইটো অপশনটো দিয়া আছে কিন্তু প্ৰিফাৰেন্সৰ সিস্টেমটো নাই বাট প্ৰিফাৰেন্স কি দিব আগত তো এই প্ৰবীণ ৰত্নৰ অপশন নাছিল তেতিয়া হিন্দী টিচাৰবোৰ ফিল আপ হোৱা নাছিল গতিকে আপুনি টেনচন ল'ব নালাগে হিন্দী টিচাৰখিনি ফিল আপে নহয় সেই কাৰণে প্ৰবীণ ৰত্ন এলাউ কৰিছে আৰু এনেকৈ প্ৰিফাৰেন্স সিস্টেম নাই আৰু প্ৰবীণ ৰত্ন পাস কৰিবলৈ হলেও 4 ইয়াৰ্স এক্সট্ৰা পঢ়িব লাগে অনলি হিন্দীত গতিকে এইটো ইকুইভ্যালেন্ট ধৰা হৈছে গতিকে এইটো ডিগ্ৰীটো আপুনি পেলাই দিব নোৱাৰে নেক্সট কৈছে যে মার্কস কারেকশন কৰিব পাৰিম নেকি হয় এনেকুৱা কোৱেশ্চন আৰু বহুত আহিছে মার্কস কারেকশন কৰিব পাৰিম নেকি বোর্ড ইউনিভার্সিটি কারেকশন কৰিব পাৰিম নেকি रोल नम्बर ভুল হৈছে डेट अफ बार्थ ভুল হৈছে ইত্যাদি ইত্যাদি বহুত প্ৰশ্ন কৰিছে গতিকে মই আপোনালোকক এই প্ৰশ্নৰ আনসাৰটো দিবলৈ এই ভিডিওটো প্ৰস্তুত কৰি আছো গতিকে আপোনালোকক মই কৈছো যে আপুনি যিকোনো ধৰণৰ কারেকশন আপোনালোকে কৰিব পাৰিব কাৰণ এডিট অপশনটো দিছে মানে গোটেইখিনি এডিট দিছে আপোনাৰ নামটো যদি এটা দুটা আখৰ ভুল হৈছে তেতে চেঞ্জ কৰিব পাৰিব কিন্তু গোটেইখিনি নাম চেঞ্জ কৰিব নোৱাৰিব আকৌ যেনেকুৱা ধৰক বোর্ড ইউনিভার্সিটিৰ অকমান এটা দুটা নাম্বার ভুল হৈছে এটো ঠিক কৰিব পাৰিব গোটেই ইউনিভার্সিটিৰ নামটো যদি ভুল হয় তেতিয়াহলে হয়তো ঠিক কৰিব নোৱাৰিব কিন্তু এনেকুৱা ধৰণৰ এতিয়া বৰ্তমান কারেকশন সিস্টেমটো এনেকুৱা দিয়ে যে গোটেইখিনি নাম চেঞ্জ কৰা না যায় এটা দুটা হে চেঞ্জ কৰা যাব আৰু গোটেইখিনি নাম চেঞ্জ কৰা দৰকাৰ নাই কাৰণ গোটেইখিনি তো ভুল হোৱা নাই সাগে
মই এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে এতিয়া আপোনালোকে জানে যে আপাৰৰ কাম চলি আছে, আপাৰতো ঠিক তেনেকুৱা এটা দুটা লেটাৰহে ঠিক কৰিব পৰা যায়। তো গতিকে আপোনালোকে সকলো ঠিক কৰিব পাৰিব, গোটেইখিনি চেঞ্জ নকৰিলে হ'ল। তাৰপিছত দিছে EWSৰ অপশ্যনটো দিব পাৰে নেকি বাৰু, খবৰ কৰিবচোন। হয়, এইটোতো কেছটো চলি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰাই, এছেম্বলি বা পাৰ্লিয়ামেণ্টত এই বস্তুটো উঠি আছে। কাৰণ EWSৰ সহায়ত বহুতে অসৎভাৱেও জব ল'ব পাৰে, এই ক্ষেত্ৰত সেইকাৰণে বন্ধ কৰি ৰাখিছে। এতিয়া নেক্সটত কি হয়, এইটো ওপৰৰ হায়াৰ অথৰিটিৰ পৰা আহিব লাগিব, তাৰপিছতহে ক'ব পাৰিম। তাৰপিছত GTত দুটা বিষয়ত অপশ্যন আহিলে দুয়োটাতে এপ্লাই কৰিব পাৰিমনে জনাবচোন। দুটা বিষয়ত অপশ্যন আহিলে মানে আপোনাৰ ক্ৰাইটেৰিয়া থাকিব লাগিব, আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব, তেতিয়াহ'লে দুটা বিষয়ত এপ্লাই কৰিব পাৰিব এটা এপ্লিকেশ্যনতে, কিন্তু কোৱালিফিকেশ্যনটো থাকিব লাগিব। ইউ হেভ টু মাষ্ট কোৱালিফাইড ফৰ বোথ ছাবজেক্ট। GT ছাৰ GT ছায়েন্সত কিমান হৈছে বাৰু, মেথছখিনি এনেও বাহিৰ হ'ব বাৰু। GT ছায়েন্সত কিমান কেণ্ডিডেট হৈছে আৰু GT মেথছত কিমান কেণ্ডিডেট হৈছে, এই বিষয়ে মই ভিডিঅ' আলোচনা কৰিছোঁ। আপোনালোকক মই ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে অলপ দেখি ল'ব। কিন্তু কেণ্ডিডেটছ যিমানে হওক নহওক, আপোনালোকৰ কাৰণে এটা গল্ডেন চান্স, কাৰণ ইমানখিনি গ্ৰেজুৱেট টিচাৰ পোষ্ট আজিলৈকে একেলগে ভেকেণ্ট হোৱা নাছিল। তো গতিকে কেণ্ডিডেটৰ ওপৰত কথা নাই, আপুনি যিখিনি পাছিং মাৰ্কছ আছে সেইখিনি কোৱালিফাই কৰিবই লাগিব। কেণ্ডিডেট বেছি হ'লেও কি কম হ'লেও কি, পাছিং মাৰ্কছটো লাগিবই। তো গতিকে আপোনালোকে এইটোত অকণমান টেনশ্যন কম দি ষ্টাডিত টেনশ্যনটো বেছি দিয়ক। এইটো নটিফিকেশ্যন আছিল, এই নটিফিকেশ্যন হিচাপে আপোনালোকে 20 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব, 20 নৱেম্বৰ। তো গতিকে আপোনালোকে যিবিলাকে এপ্লাই কৰা নাই 20 নৱেম্বৰলৈকে এপ্লাই কৰি দিয়ক। আৰু আপোনালোকৰ হয়তো কনফিউজনখিনি অকণমান দূৰ হৈছে, আৰু যদি কিবা কনফিউজন থাকে তথাপি আৰু সুধিব পাৰে। মই আপোনালোকৰ কাৰণে কৈ দিছোঁ যে এই চেনেলটো মোৰ অনলি ফৰ টেট গাইডেন্সৰ কাৰণেই খোলা হৈছিল। তো গতিকে কিবা হেল্প লাগিলে ক'ব। আৰু লগত ভিডিঅ' আজি ইমানতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলটো নহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।